20% ডলাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি কেইটামান NBFCৰ বিষয়ে আপোনালোকক জনাম আৰু এই কেইটা NBFC আমি কম্পেয়াৰ কৰি আপোনালোকক কোনটো কোম্পানী ডিছকাউণ্টত আছে আৰু কোনটো কোম্পানী বিজনেছ ভাল হৈছে আৰু ভৱিষ্যতত কোনটো কোম্পানী ফিউচাৰ আছে, এই সকলো কথা এই ভিডিঅ'টো চালে গম পাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টোত আপোনালোকে কিছু নজনা কথা জানিবলৈ পাব। প্ৰথম আমি আপোনালোকক চোলামণ্ডলম ফাইনেন্স আৰু বাজাজ ফাইনেন্সৰ 1 year আৰু 5 years কম্পেয়াৰ কৰি দেখাম। আপোনালোকে লেফ্ট চাইডে দেখিছে এইটো প্ৰথম যিটো ব্লু লাইনৰ কাৰ্ভ, এইডাল হ'ল চোলামণ্ডলম ফাইনেন্স, যিটো BSC নাম্বাৰ 511243, আৰু তলত যিটো ৰেড আপুনি চাৰ্ট দেখা পাইছে এইডাল হ'ল বাজাজ ফাইনেন্সৰ। গতিকে আপোনালোকে যদি প্ৰত্যেক দিনৰ পৰা চাই, প্ৰত্যেক মাহৰ পৰা চাই, তেতিয়াহ'লে প্ৰত্যেকটা সময়তেই আপোনালোকে দেখিব যেতিয়াৰ পৰা বাজাজ ফাইনেন্স আৰু চোলামণ্ডলম লিষ্টিং হৈছে, 1 yearত আমি সদায় চোলামণ্ডলম ফাইনেন্সে বাজাজ ফাইনেন্সক বিট কৰা দেখা পাইছোঁ। গতিকে অলমষ্ট ছেইম মুভমেণ্ট, বাট সদায় ব্লু চাৰ্টডাল ওপৰত আছে আৰু ৰেডডাল তলত আছে। গতিকে বাজাজ ফাইনেন্সতকৈ চোলামণ্ডলম লাষ্ট 1 yearত ভাল প্ৰফিট দি আহি আছে ইনভেষ্টৰক। এতিয়ালৈকে বাজাজ ফাইনেন্সে লাষ্ট 1 yearত 17% প্ৰফিট দিছে আৰু চোলামণ্ডলমে 34, অলমষ্ট ডাবল। গতিকে 1 yearৰ পাৰফৰ্মেঞ্চ চোলামণ্ডলম বাজাজ ফাইনেন্সতকৈ ভাল। নেক্সট 5 yearsত যদি কম্পেয়াৰ কৰোঁ, আপোনালোকে দেখিব প্ৰথমতে ষ্টাৰ্টিঙত চোলামণ্ডলমক বাজাজ ফাইনেন্সে অকণমান ওপৰত বিট কৰিছিল, কিন্তু শেষত গৈ এতিয়া শেষৰ ফালে আপোনালোকে দেখিছে কিমান ডিফাৰেঞ্চ। গতিকে চোলামণ্ডলমৰ আজি কেইবছৰমানৰ পৰা বাজাজ ফাইনেন্সতকৈ বিজনেছ ভাল হৈছে। আৰু এটা স্বাভাৱিক, কাৰণ বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ বহুত বেছি আৰু চোলামণ্ডলমৰ মাৰ্কেট কেপ কম। গতিকে স্মল আৰু লাৰ্জ কেপ যেতিয়া আমি কম্পেয়াৰ কৰোঁ, আচলতে কম্পেয়াৰ কৰিব নালাগে তথাপিতো, যিহেতু যিকোনো কোম্পানী কিনাৰ আগতে আপোনালোকে সেই ছেক্টৰটো চাই ল'ব লাগে। গতিকে ছেম ছেক্টৰৰ যিহেতু এই দুটা কোম্পানী আমি কম্পেয়াৰ কৰি দেখাইছোঁ, গতিকে এই হিচাপত 5 years আৰু 1 years যদি আমি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে চোলামণ্ডলমে বাজাজ ফাইনেন্সক বিট কৰিছে। গতিকে এইটো আপোনালোকে চাব পাৰে। নেক্সট আমি যদি চোলামণ্ডলমক সোণাবালা ফিনকৰ্পৰ লগত কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে আপোনালোকে দেখিব যে ইয়াতো মাজে মাজে চোলামণ্ডলমে সোণাবালা ফিনকৰ্পক ক্ৰছ কৰিছে 1 yearত। আপোনালোকে দেখিছে প্ৰথমতে ওপৰত, আকৌ ইয়াতে তেনেদৰে ক্ৰছ কৰিছে, আকৌ ইয়াতে বাজাজে কৰিছে। শেষত কিন্তু সোণাবালাই বিট কৰিছে চোলামণ্ডলমক। আৰু যদি 5 yearsত চাওঁ, কিন্তু 5 years চোলামণ্ডলমে সোণাবালাক প্ৰত্যেকটা মান্থতে বা প্ৰত্যেকটা ইয়াৰতে বিট কৰিছে। যদি আমি 5 yearsৰ সোণাবালাৰ প্ৰফিট চাওঁ, 285 আৰু চোলামণ্ডলমৰ 330। গতিকে এই ক্ষেত্ৰতো চোলামণ্ডলমে সোণাবালাক বিট কৰিছে। আমি আগতে বাজাজ ফাইনেন্সক বিট কৰা দেখালোঁ। গতিকে এতিয়ালৈকে চোলামণ্ডলম প্ৰফিটৰ ক্ষেত্ৰত ভাল বুলি আমি ক'ব পাৰোঁ। নেক্সট যদি আমি চোলামণ্ডলমক 5 star বিজনেছৰ লগত কম্পেয়াৰ কৰোঁ, আন এটা NBFC, ইয়াতো মাজে মাজে 1 yearত যদি চাওঁ, চোলামণ্ডলমে চোলামণ্ডলমে 5 star ক্ৰছ কৰিছে, আকৌ কেতিয়াবা 5 star চোলামণ্ডলমক ক্ৰছ কৰিছে। গতিকে অলমষ্ট ছেইম 1 yearত, কিন্তু 5 yearsত ইয়াতো চোলামণ্ডলমে 5 star বিট কৰা দেখা পাইছোঁ, কাৰণ 54% 5 yearsত চোলামণ্ডলমে দিছে আৰু 5 star 34। গতিকে এতিয়ালৈকে আমি চোলামণ্ডলমক এই গোটেইকেইটা কোম্পানীৰ ভিতৰত ভাল বুলি ক'ব পাৰোঁ। শেষত আন এটা কোম্পানী যিটো আচলতে বিজনেছ ষ্টাৰ্ট হোৱাই নাই, জিঅ' ফাইনেন্স, আপোনালোকে জানে, যিটো এতিয়া পুৰা ওপৰত উঠি আছে, 300 পাৰ হৈ গৈছে এতিয়া। আৰু আচলতে ইয়াৰ বিজনেছ ষ্টাৰ্ট হোৱাই নাই, আমি আপোনাক পিছত গ্ৰোথ দেখাম ইয়াৰ গ্ৰোথ কেনেকুৱা। ইয়াতে আমি জিঅ' ফাইনেন্স আৰু বাজাজ ফাইনেন্সক কম্পেয়াৰ কৰি দেখাইছোঁ। গতিকে বাজাজ ফাইনেন্স আপোনালোকে দেখিছোঁ তলতে বহি থাকিল, আৰু জিঅ' ফাইনেন্সৰ ভিতৰত জিঅ' ফাইনেন্সে লাষ্ট 1 yearত 53% ইনভেষ্টৰক প্ৰফিট কৰি দিছে, আৰু কিন্তু বাজাজ ফাইনেন্সে মাইনাছ এইটো সময়ত ৰিটাৰ্ণ দিছে। ঠিক তেনেকৈ যদি আমি 5 years আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ, কিন্তু 1 yearত চোলামণ্ডলমৰ লগত যদি জিঅ' ফাইনেন্সক কম্পেয়াৰ কৰোঁ, চোলামণ্ডলমকো কিন্তু ইয়াতে জিঅ' ফাইনেন্সে বিট কৰিছে। কিন্তু এইখিনিৰ পৰা আপোনালোকে কোনো ধৰণৰ ডিচিশ্যন ল'ব নোৱাৰে, কাৰণ জিঅ' ফাইনেন্স 5 years হোৱাই নাই, জাষ্ট 1 year হৈছে, আৰু তেখেতসকলৰ একচুৱেল বিজনেছ ষ্টাৰ্ট হোৱাই নাই।
আমি যেতিয়া আপোনালোকক গ্ৰোথ দেখাম তাত দেখাম, গ্ৰোথৰ কোনো ডাটা এতিয়ালৈকে আমাৰ হাতত পৰাই নাই। জাষ্ট এটা চেণ্টিমেণ্টৰ ফলত যে ফিউচাৰত জিঅ' ফাইনেন্সত কিবা হ'ব বুলি, কাৰণ জিঅ' ফাইনেন্স এটা ডাঙৰ গ্ৰুপে চাই আছে আৰু মুকেশ আম্বানী গ্ৰুপ, গতিকে আপোনালোকে জানে ৰিলায়েন্স গ্ৰুপ, তাৰ ফলত চেণ্টিমেণ্টৰ ফলত জিঅ' ফাইনেন্সৰ তলতে গৈ আছে। গতিকে আপোনালোকে চাৰ্ট কম্পেৰিজনত আপোনালোকে গম পালে যে চোলামণ্ডলমে বাকীকেইটা যিকেইটা আমি ইয়াত কম্পেয়াৰ কৰি দেখালো গোটেইকেইটাৰ ভিতৰত ভাল পাৰফৰ্মেঞ্চ দিছে। এতিয়া আহিছো আপোনালোকক গ্ৰোথ দেখাবলৈকে। বাজাজ ফাইনেন্সৰ গ্ৰোথ যদি চাই 5 ইয়াৰ্ছত আমি গোটেইকেইটাত 5 ইয়াৰ্ছে চাম, তাই কেতিয়াবা য'ত 5 ইয়াৰ্ছ হোৱা নাই তাত 1 ইয়াৰ চাম। 5 ইয়াৰ্ছত বাজাজ ফাইনেন্স 7% প্ৰফিট গ্ৰোথ 36%, আৰু ষ্টক CAGR 5 ইয়াৰ্ছত 18%। গতিকে ষ্টক CAGR প্ৰফিট আৰু চেলছৰ হিচাপত 5 ইয়াৰ্ছত পোৱা নাই, গতিকে ইয়াতে হয়তো আপোনালোকে ফিউচাৰ পাব পাৰে। আৰু ৰিটাৰ্ণ অন ইকুইটি 19 পিছত। আৰু চোলামণ্ডলমৰ যদি আমি চাওঁ তেতিয়াহ'লে চোলামণ্ডলমৰ 5 ইয়াৰ্ছৰ 18% চেল গ্ৰোথ, প্ৰফিট গ্ৰোথ 24, আৰু CAGR অলৰেডি লাষ্ট 5 ইয়াৰ্ছত 10 ইয়াৰ্ছত ভালেই দিছে, প্ৰফিটকৈ CAGR বেছি পাইছে। গতিকে ইয়াৰ হয়তো অহা দিনত ইমান গ্ৰোথ নহ'ব পাৰে, কাৰণ অলৰেডি ইনভেষ্টৰ প্ৰফিট পাইছে, কিন্তু কিছুদিন যোৱাৰ পিছত আকৌ হয়তো বাজাজ ফাইনেন্সৰ সৈতে ক্ৰছ কৰিব পাৰে। নেক্সট যদি আমি আন এটা বিজনেছ 5 ষ্টাৰ বিজনেছ, ইয়াত 5 ইয়াৰ্ছত 51% চেলছ গ্ৰোথ আৰু প্ৰফিট গ্ৰোথ 62, আৰু এইটো আচলতে 5 ইয়াৰ্ছ হোৱা নাই, বেছি হোৱাৰ কাৰণে। গতিকে আপোনালোকে CAGR 28 পাইছে, আৰু এই হিচাপত এই 5 ষ্টাৰ বিজনেছটো কিন্তু ফিউচাৰ আমি নেদেখা নহয়, এটা সৰু কোম্পানী, আৰু ৰিটাৰ্ণ অন ইকুইটি 16-15 এতিয়া হৈ আছে। জিঅ' ফাইনেন্স আপোনালোকে আনহাতে যদি চাই তেতিয়াহ'লে দেখিব কোনো ডাটাই নাই, কাৰণ ডাটা ক'ৰ পৰা থাকিব, নিজৰ বিজনেছ ষ্টাৰ্ট হোৱা নাই। তেখেতসকলে কিবা কিবি প্লেনিং কৰি আছে কৰিম বুলি, আৰু ৰিচেণ্টলি আপোনালোকে গম পাইছে যে ব্লেক ৰকৰ লগত টাই আপ কৰিছে। গতিকে এইবোৰ নিউজৰ ফলত এই কোম্পানীটো প্ৰাইচ আপ ডাউন হৈ আছে। অহা দিনত কি কৰিব নকৰিব আমি সময়তে গম পাম, কিন্তু এতিয়া এট প্ৰেজেণ্ট আমি জিঅ' ফাইনেন্সক বাকীকেইটা কোম্পানীৰ লগত ডাইৰেক্ট কম্পেয়াৰ কৰিব নোৱাৰোঁ, কাৰণ বাকীকেইটা কোম্পানীৰ বিজনেছ চলি আছে, কিন্তু জিঅ' ফাইনেন্সৰ বিজনেছ এতিয়ালৈকে ষ্টাৰ্ট হোৱাই নাই। পোনাবালা যদি আমি চাওঁ, পোনাবালাও দেখা পাব লাষ্ট 5 ইয়াৰ্ছৰ -1% চেলছ গ্ৰোথ, আৰু লাষ্ট 5 ইয়াৰ্ছৰ প্ৰফিট গ্ৰোথ 16। গতিকে এইটো ফাণ্ডামেণ্টেলি এটা ষ্ট্ৰং কোম্পানী নহয়, গতিকে এইটো ৰিজেক্ট কৰিব পাৰে। ট্ৰেডিঙৰ কাৰণে আপোনালোকে যদি চাব পাৰে, কাৰণ ইয়াৰ ৰিটাৰ্ণ ইকুইটি কম, গতিকে পোনাবালা আপোনালোকৰ লিষ্টৰ পৰা চালেও কোনো প্ৰব্লেম নাই, কিন্তু মাজে মাজে ট্ৰেডিঙৰ কাৰণে যদি চাব পাৰে। নেক্সট যদি আমি ইয়াৰ ফাণ্ডামেণ্টেল কেনেকুৱা চাওঁ, তেতিয়াহ'লে এভাৰেজ কোৱালিটিৰ আমি ডাটা ইয়াতে আপোনালোকক দেখাব পাৰিম। আউট অফ 5 3 কোৱালিটি হিচাপত আমি যদি পোনাবালাৰ কথা কওঁ, কিন্তু ভেলুৱেশ্যন আপোনালোকে দেখিছে, ভেলুৱেশ্যন এতিয়া বেছি হৈ আছে, এক্সপেঞ্চিভ হৈ আছে, এক্সপেঞ্চিভ ভেলুৱেশ্যন, কাৰণ 5ৰ ভিতৰত 2হে পাইছে। আৰু ফাইনেন্সিয়েল ট্ৰেণ্ড ৰিচেণ্টলি যিহেতু ভাল, সেইকাৰণে পজিটিভ ট্ৰেণ্ড যোৱা কোৱাৰ্টাৰ দুটা ভাল হৈছে, আৰু ইয়াৰলি ৰিটাৰ্ণো ভাল, গতিকে আউট অফ 5 4 আমি আপোনালোকক দেখাইছোঁ। গতিকে এই ছেক্টৰৰ 50% ৰিটাৰ্ণ পাইছে, এই ছেক্টৰটোত যিয়ে ফাইনেন্সিয়েল ছেক্টৰত NBFC ইনভেষ্ট কৰিছে, আৰু 1 ইয়াৰত পোনাবালাই কিন্তু বহুত বেছি ৰিটাৰ্ণ দিছে, সেইকাৰণে আপোনালোকে ভেৰি পজিটিভ ফাইনেন্স ট্ৰেণ্ড দেখা পাইছে। আউট অফ 5 4 দেখা পাইছে। আনহাতে যদি বাজাজ ফাইনেন্সক দেখাওঁ, তেতিয়াহ'লে এক্সিলেণ্ট কোৱালিটি 5 আউট অফ 5, ইয়াৰ ভেলুৱেশ্যন কিন্তু একেই অলমষ্ট পোনাবালাৰ নিচিনাই, 2 আউট অফ 2 আউট অফ 5, আৰু ফাণ্ডামেণ্টেল ইয়াৰ নিউট্ৰেল, কাৰণ 17% লাষ্ট 1 ইয়াৰত ইনভেষ্টৰে পাইছে। গতিকে বাজাজ ফাইনেন্সৰ বহুত বেছি প্ৰফিট পোৱা নাই ছেক্টৰ পাৰফৰ্মেঞ্চ হিচাপত, 50% ছেক্টৰৰ পাৰফৰ্মেঞ্চ। চোলামণ্ডলমৰ এক্সিলেণ্ট কোৱালিটি 37% পাইছে, আৰু নিউট্ৰেল কোৱাৰ্টাৰ গৈছে, লাষ্ট দুটামান কোৱাৰ্টাৰ 3 আউট অফ 5, কিন্তু এক্সপেঞ্চিভ ইয়াতো 2, গতিকে এতিয়ালৈকে আমি যিকেইটা চাইছোঁ 5 2য়ে পাই আছোঁ। ভেলুৱেশ্যন চাওঁ, ঠিক তেনেকৈ 5 ষ্টাৰৰ কোৱালিটি ভাল, 4 আউট অফ 5, আৰু ফাইনেন্সিয়েলো ভাল, পজিটিভ ফাইনেন্স ট্ৰেণ্ড 3%, গতিকে 5 ষ্টাৰ ৰিচেণ্টলি এটা
ফ'কাছত থকা NBFC। কিন্তু আমি যদি জিঅ' ফাইনেন্স চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব কোৱালিটি আমি একো দেখাবই পৰা নাই, কাৰণ বিজনেছ ষ্টাৰ্ট হোৱা নাই, এক্সপেন্স বহুত বেছি, কাৰণ একেই অলমষ্ট এক্সপেন্স গোটেইকেইটা একেই লেভেলতে আছে। আৰু ফ্লেট ফাইনেন্স কাৰণ অনলি ৰিলায়েন্স ইণ্ডাষ্ট্ৰী যিখিনি প্ৰফিট পায়, কাৰণ তেখেতসকলৰ ইয়াতে কিছু ষ্টেক আছে, গতিকে তেখেতসকলে যিটো প্ৰফিট দেখায় সেইটোৱে ইয়াতো দেখাব লাগিব। গতিকে ইয়াৰ আমি কোনো ফাইনেন্স আপোনালোকক দেখাব পৰা নাই। গতিকে অভাৰঅল যদি চাবলৈ যাওঁ, এই গোটেইকেইটা কোম্পানীৰ ফাইনেন্সিয়েল যদি আমি আপোনালোকক কওঁ, তেতিয়াহ'লে চবতকৈ ভাল কণ্ডিশ্যনত আৰু নিউট্ৰেল ভেলুৱেশ্যনত চোলামণ্ডলম ফাইনেন্স আছে। তাৰপিছতে 5 ষ্টাৰ আৰু বাজাজ ফাইনেন্সটো আপোনালোকে জানেই বহুত দিনৰ পৰা এই কোম্পানীটোৱে ভাল বিজনেছ কৰি আহি আছে, কিন্তু এতিয়া এটা হাই প্ৰাইজত আছে, এটা লাৰ্জ কোম্পানী। গতিকে কিছুদিনৰ পৰা 6,000-ৰ পৰা 7,000-ৰ ভিতৰত ট্ৰেড হৈ আছে। গতিকে বাজাজ ফাইনেন্স যদি আপোনালোকে বাই কৰিব নিবিচাৰে, তেতিয়াহ'লে চোলামণ্ডলম আপোনালোকে চাব পাৰে। এইখিনিতে কৈ দিছোঁ, আমি কোনো চেবি এডভাইজাৰ নহয়, গতিকে আপোনালোকে ষ্টক বেচা কিনাৰ আগত নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। আমি জাষ্ট আপোনালোকক এডুকেশ্যন পাৰপাছৰ কাৰণে কম্পেয়াৰ কৰি দেখালোঁ। গতিকে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আশা কৰিছোঁ ফিউচাৰত আপোনালোক এনেদৰে আকৌ ভিডিঅ' দিবৰ কাৰণে আমি উৎসাহিত হ'ম যদি আপোনালোকৰ লাইক, শ্বেয়াৰ, কমেণ্ট পাওঁ। ধন্যবাদ।